বহুতে বিতৰ্ক কৰে অসমত হেনো উদ্যোগ কাৰখানা নাই আৰু তাৰ বাবে অসমত নিবনুৱা সমস্যাটো বৃদ্ধি পাইছে প্ৰত্যেকটো ঘৰতে আপুনি পাব প্ৰত্যেকটো হোটেলতে এই বস্তুটো আপুনি প্ৰত্যক্ষ কৰিব কিন্তু এয়া নিৰ্মাণ হৈ আছে দৰঙৰ খাৰুপিটিয়াৰ খেতাচৰৰ ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানাত আসলতে এই যি সামগ্ৰী প্ৰস্তুত কৰা হৈ আছে তো আপোনালোকৰ ভিডিঅ' চাই যদি কোনোবাই কাষ্টমাৰ আহে আমাৰ যেটো ফ্যাক্টৰী যেটো জেনুইন ৰেট আছে ডিলাৰ প্ৰাইচৰ যেটো ৰেট আছে আমি হেতু ৰেটত লগাই দিম এয়া যি আপোনালোকে চাইছে এয়া যি ঘৰত আপুনি পেলাই দিয়ে যি ভাঙি যোৱাৰ পিছত আপুনি খণ্ড বিখণ্ড হোৱাৰ পিছত আপুনি যি পেলাই দিয়ে এই পেলাই দিয়া সামগ্ৰী আসলে মেচিনৰ জৰিয়তে এনেকৈ আসলতে সৰু সৰু দানা সৃষ্টি কৰা হয় আৰু এইটোৰ পৰা আসলতে নতুন এটা প্লাষ্টিকৰ চেয়াৰ হোক বা বাল্টিন হোক এই মগ হোক তেনেকুৱা সামগ্ৰী আসলতে তৈয়াৰ কৰা হয় হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাত জলক আজি আপোনালোকক দেখুৱাম কেনেকৈ আপোনাৰ যি প্লাষ্টিকৰ লাগতিয়াল যি সামগ্ৰী এই সামগ্ৰী কেনেকৈ প্ৰস্তুত কৰা হয় ক'ত প্ৰস্তুত কৰা হয় আপোনালোকে সকলোৱে হয়তো জানিব বা আসলতে আপোনালোকে ভাবিব এই যি প্লাষ্টিকৰ সামগ্ৰী এয়া হয়তো ডাঙৰ ডাঙৰ চহৰ গুৱাহাটী অন্য ডাঙৰ চহৰত আসলতে প্ৰস্তুত কৰা হয় কিন্তু আপোনালোকক ক'লে আপোনালোকে আচৰিত মানিব এয়া দৰঙৰ খাৰুপিটিয়াৰ খেতাচৰ গাঁৱত আসলতে এই যি প্লাষ্টিকৰ সামগ্ৰী এই সামগ্ৰী আসলতে প্ৰস্তুত কৰা হৈ আছে প্ৰথমতে আপোনালোকে এই বেনাৰটো চাব মোৰ হতিটো দেখাব ৰিজৱান প্লাষ্টিক উদ্যোগ কাৰখানা এয়া হৈছে দৰঙৰ খাৰুপিটিয়াৰ খেতাচৰ গাঁৱত ভিতৰত চাওক বিশাল আকাৰৰ এটা উদ্যোগ কাৰখানা গঢ়ি উঠিছে এয়া এজন সফল ব্যক্তিৰ দ্বাৰা আসলতে এই উদ্যোগ কাৰখানাখন গঢ়ি উঠিছে আৰু এই কাৰখানাত আসলতে বৰ্তমান যি আপোনালোকে প্ৰায় সংখ্যক লোক দেখা যায় খাৰুপিটিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিন্তু কেৰালা বাংগালোৰ তেনেকুৱা জাগাত আসলে যাই কৰ্মসংস্থাপন পাইছে বা কাম কৰি নিজৰ পৰিয়ালটো পোহপাল দিছে কিন্তু বহুতে বিতৰ্ক কৰে অসমত হেনো উদ্যোগ কাৰখানা নাই আৰু তাৰ বাবে অসমত নিবনুৱা সমস্যাটো বৃদ্ধি পাইছে আৰু কিন্তু এতিয়া কিন্তু খাৰুপিটিয়াতে এনেকুৱা এটা বিশাল আকাৰৰ উদ্যোগ কাৰখানা আছে য'ত নেকি এতিয়া আসলতে নিবনুৱা শ্ৰমিক আসলতে কৰ্মসংস্থাপন পাইছে তেওঁলোকে দৈনিক উপাৰ্জন কৰি নিজৰ পৰিয়ালটো ভালকে পোহপাল দি আছে কিন্তু এই যে উদ্যোগ কাৰখানাত কেনেকুৱা ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী আসলতে তৈয়াৰ হৈছে কেনেকুৱা ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী প্ৰস্তুত কৰা হৈছে এফালৰ পৰা আমি দেখুৱাম যি ঘৰত আপুনি যি লাগতিয়াল যি সামগ্ৰী এই সামগ্ৰী আসলতে প্লাষ্টিকৰ সামগ্ৰী আসলতে বৰ্তমান জনপ্ৰিয়তা হৈ পৰিছে এই প্লাষ্টিকৰ সামগ্ৰী প্ৰত্যেকটো ঘৰতে আসলতে আপুনি পাব যতে যাব ততে আপুনি প্লাষ্টিকৰ চেয়াৰ হোক তেনেকুৱা বাল্টিন হোক মগ হোক গা ধোৱাৰ ক্ষেত্ৰত যি বাল্টিন ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ বস্তু পাব এয়া আপোনালোকে যি এয়া মোৰ হাতত আপোনালোকে দেখিছে এয়া হয়তো জগ বুলি কোৱা হয় এয়া হয়তো পানী খোৱাৰ কামত আসলতে এই যি সামগ্ৰী ব্যৱহাৰ কৰা হয় প্ৰত্যেকটো ঘৰতে আপুনি পাব প্ৰত্যেকটো হোটেলতে এই বস্তুটো আপুনি প্ৰত্যক্ষ কৰিব কিন্তু এয়া নিৰ্মাণ হৈ আছে দৰঙৰ খাৰুপিটিয়াৰ খেতাচৰৰ ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানাত আসলতে এই যি সামগ্ৰী প্ৰস্তুত কৰা হৈ আছে আৰু ভিতৰত যি কেনেকৈ আসলতে এই সামগ্ৰী প্ৰস্তুত কৰা হৈছে আমি দেখুৱাম আপোনালোকে চাওক এয়া মোৰ হতিটো দেখাইছে বিশাল আকাৰৰ আপুনি যিফালে চাব তাতে আপুনি প্লাষ্টিকৰ সামগ্ৰী দেখিব পাইকাৰী বজাৰত আসলে বিক্ৰী কৰা হয় আৰু অসমৰ বিভিন্ন প্ৰান্তত অকল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে আসলতে এই প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰা হৈ আছে আৰু এই যি দৰঙৰ খাৰুপিটিয়াৰ খেতাচৰৰ এজন সফল ব্যক্তিৰ দ্বাৰা এই উদ্যোগ কাৰখানাখন গঢ়ি তুলিছে আৰু এই উদ্যোগ কাৰখানাত বৰ্তমান কিন্তু শ্ৰমিকে কৰ্মসংস্থাপন পাইছে দৈনিক তেওঁলোকে কাম কৰি তেওঁলোকৰ পৰিয়ালটো ভালকে পোহপাল দি আছে ভিতৰত আপোনালোকে দেখিব এয়া চাওক এইটো যি আপোনালোকে চাইছে এয়া হৈছে আপোনাৰ যি গছৰ পুলি বা ফুলৰ পুলি তেনেকুৱা লগত যি ব্যৱহাৰ কৰা হয় মাটিত আসলে থৈ দিয়ে এই যি সামগ্ৰী ইয়াতে আসলে প্ৰস্তুত কৰা হৈছে অকল এয়া নহয় বিভিন্ন ৰং বিৰঙৰ আপুনি প্লাষ্টিকৰ সামগ্ৰী ইয়াতে দেখিব আৰু কেনেকৈ আসলে এই প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা হৈছে কেনেকৈ আসলে প্ৰস্তুত কৰা হৈছে এই মেচিনটো আছে ইয়াতে চাওক এই মেচিনৰ দ্বাৰা আসলে এই প্লাষ্টিকৰ সামগ্ৰীসমূহ আসলে প্ৰস্তুত কৰা হৈছে এই চাওক শ্ৰমিকসকলে বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰি আছে তেওঁলোকে আসলতে কৰ্ণাটক কেৰালালৈ এতিয়া যোৱা বাদ দিছে এতিয়া খাৰুপিটিয়াৰ খেতাচৰত এই প্লাষ্টিকৰ উদ্যোগ কাৰখানাতেই কাম কৰি দৈনিক কাম কৰি তেওঁলোকৰ পৰিয়ালটো আসলতে ভালকৈ পোহপাল দি আছে আৰু আপোনালোকে সকলোৱে গম পায় খাৰুপিটিয়া কিন্তু নামটো লোৱাৰ লগে লগে বহুতৰ মনলৈ এটা কথা আহি যায় খাৰুপিটিয়া শাক-পাচলিৰ কাৰণে বিখ্যাত খাৰুপিটিয়াৰ বেছিমাৰী বালুগোৱা বজাৰ শাক-পাচলিৰ কাৰণে বিখ্যাত আৰু অসমৰ শাক-পাচলি বিভিন্ন প্ৰান্তত যোৱা পৰিলক্ষিত হয় কিন্তু অসমত যে খাৰুপিটিয়াৰ যে এনেকুৱা এটা উদ্যোগ কাৰখানা
প্লাষ্টিকৰ উদ্যোগ কাৰখানা আছে আপোনালোকে হয়তো গম নাপাব এয়া হৈছে দৰঙৰ খাৰুপিটিয়াৰ পুনৰ কৈছো খেতাশ্বৰ গাঁৱৰ ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানা আপুনি চাওক মোৰ হতিলৈ আসলতে এফালৰ পৰা দেখাই যাব যি সামগ্ৰিক দৃশ্যটো আছে আপোনালোকে চাব এই চাওক এয়া যে আছে কিছু সময় আগতে হয়তো এই মগটো আসলতে নিৰ্মাণ কৰা হৈছে গৰম হৈ আছে এয়া যি প্লাষ্টিকৰ যি মগ চাই আছে গা ধোৱাৰ ক্ষেত্ৰত আসলতে বিভিন্ন কামত পানী খোৱাৰ কামত এই মগটো আসলতে ব্যৱহাৰ কৰা হয় এয়াও নিৰ্মাণ হৈছে এই কাৰখানাতেই হয় মোৰ হতিলৈ আসলতে এফালৰ পৰা দেখাই আছে এয়া চাওক অকল যে আপোনাৰ পুৰুষসকলে কাম কৰি আছে এনেকুৱা নহয় মহিলাও আসলতে কৰ্মসংস্থাপন পাইছে এই উদ্যোগত আৰু এই উদ্যোগৰ বিশাল আকাৰৰ যি ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানাৰ যি আসলতে মালিক কৰ্তৃপক্ষ আব্দুল মালিকৰ পৰা আমি জানিব চেষ্টা কৰিম আসলতে এই উদ্যোগ কাৰখানা কিমান দিনৰ পৰা আৰম্ভ কৰিছে আৰু এই যি প্লাষ্টিকৰ সামগ্ৰী ক'ত ক'ত আসলতে বিক্ৰী কৰি আছে আব্দুল মালিকে এয়া আছে আপোনালোকে চাইছে আব্দুল মালিক দৰঙৰ খাৰুপিটিয়া খেতাশ্বৰৰ যি ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানাৰ স্বত্বাধিকাৰী আব্দুল মালিকৰ পৰা আমি জানিব বিচাৰিম এই যি প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণৰ যি উদ্যোগ কাৰখানা কিমান দিনৰ পৰা আসলতে স্থাপন হৈছে আৰু ক'ত ক'ত আসলতে এই প্লাষ্টিকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিছে প্ৰথমতে আপোনাক আমাৰ টি নিউজ অসমৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো হয় নমস্কাৰ এনে আমাৰ প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে 2022 মেৰ পৰা কেনেকৈ আসলে ধাৰণাটো কেনেকৈ আপোনাৰ মনলৈ আহিছিলে প্ৰথমতে ধাৰণাটো হ'ল মানে মোৰ আগতে ট্ৰেডিং বিজনেছ আছিল 2016 চনৰ পৰা মই প্লাষ্টিকৰ ট্ৰেডিং কৰিছিলোঁ তাৰপিছত মাজত লকডাউনত আমাৰ বাহিৰৰ পৰা মালখিনি আহোঁতে অকণমান অসুবিধা হৈছে আমাৰ ইউজ চেল আছিল তেতিয়া সেইখিনি সময়ত আমি বেলেগ বাহিৰৰ ফেক্টৰীৰ পৰা মাল পোৱা নাছিলোঁ সেইবুলি ভাবিলোঁ আমি যদি ইয়াতে প্ৰডাকশ্যন কৰোঁ ইয়াতে মেনুফেকচাৰ নাই তো মালখিনি আমি কাষ্টমাৰক কমত দিব পাৰিম বাহিৰৰ পৰা মালখিনি যেতিয়া আহে আপোনাৰ ট্ৰান্সপৰ্টিং চাৰ্জ বহুত লাগে এক ট্ৰাক মাল আনিবলৈ হ'লে 1.5 লাখ টকা 1,40,000 টকা আপোনাৰ ভাড়া যায় তো এই মালখিনি যদি আমি ইয়াতে প্ৰডাকশ্যন কৰোঁ এই আমাৰ কষ্টখিনি কমি যাব আপুনি তেনেকৈ আসলতে প্ৰথমতে মাল তেনেকৈ আনিছিলে হয় বাহিৰৰ পৰা মই আনিছিলোঁ হয় বহুত খৰচ পৰি যায় হয় আমি মুৰ্ছিদাবাদ ৱেষ্ট বেংগল মুৰ্ছিদাবাদৰ পৰা আগতে মালখিনি আমি আনিছিলোঁ কিন্তু তাৰ পৰা ট্ৰান্সপৰ্টিং চাৰ্জটো বহুত বেছি হৈ যায় তো আল্টিমেটলি মালৰ কষ্টিংটো আহি যায় ভাবিলোঁ ইয়াতে যদি বনাওঁ মই তেতিয়াহ'লে কষ্টিংটো কমত দিব পাৰিম কাষ্টমাৰক সেই ধাৰণা লৈ মই মানে ষ্টাৰ্ট কৰিছিলোঁ 2022 মেত মোৰ প্ৰডাকশ্যন চালু হৈছে তো আজি বাহিৰৰ পৰা আমি বহুত কম ৰেটত ইয়াতে দিব পাৰিছোঁ আৰু মেক্সিমাম প্ৰডাক্ট আমি বনাইছোঁ হাউচ হোল্ড যিমান প্ৰডাক্ট আছে মেক্সিমাম বনাইছোঁ লগতে আমাৰ এই নাৰ্চাৰী যিবিলাক আপোনাৰ ফ্লাৱাৰ পট আছে এই ফ্লাৱাৰ পটৰ ভেৰাইটিখিনিও আমাৰ তাত আছে যথেষ্ট ভাৰ্জিনৰো আছে আপোনাৰ RP মেটেৰিয়েলৰো আছে মানে বহুতকেইটা ভেৰাইটি আপোনাৰ ফ্লাৱাৰ পটো আছে আমাৰ তাত আৰু হাউচ হোল্ডটো মেক্সিমাম আইটেম আছে হয় এই যি প্লাষ্টিকৰ সামগ্ৰী আসলতে প্ৰস্তুত হৈ আছে এই সামগ্ৰী আসলতে অসমতে বিক্ৰী কৰিছে নে বাহিৰতো বিক্ৰী কৰা হৈছে আমি গোটেই নৰ্থ ইষ্টতে বিক্ৰী কৰোঁ অসমৰ বাহিৰতো বিক্ৰী কৰোঁ যেনে আপোনাৰ অসমত মেক্সিমাম ডিষ্ট্ৰিক্টত আমাৰ মাল যায় বাহিৰ বুলি ক'লে আপোনাৰ অৰুণাচল মেঘালয় নাগালেণ্ড এইবিলাক ষ্টেটতো আমাৰ মাল যায় হয় হয় আৰু এটা কথা জানিম মালিক ডাঙৰীয়া কিন্তু বহুতে কিন্তু কয় যে অসমত কৰ্মসংস্থাপন নাই অসমত কোনো ধৰণৰ উদ্যোগ নাই আৰু সেই কাৰণেই বিভিন্ন শ্ৰমিকে কিন্তু বাংগালোৰ কেৰেলা তেনেকুৱা পৰিয়াল লৈ আসলতে কাম কৰা পৰিলক্ষিত হয় আপুনি কি ক'ব অসমতে আসলতে শ্ৰমিকসকলে কিবা এটা কৰি খাব পাৰিব নেকি বহুত চ'ৰ্চ আছে যদি মই যেনেকৈ আজি ফেক্টৰী লগাইছোঁ মোৰ মোটামুটি 100+ ষ্টাফ মোৰ ইয়াতে মানে কৰ্ম কৰি আছে এনেকৈ যদি আৰু বেলেগ মানুহে এনেকৈ যদি উদ্যোগ ইণ্ডাষ্ট্ৰীবিলাক লগাই দিয়ে আমাৰ এই শ্ৰমিকবিলাক আৰু বাহিৰত যাব নালাগে ইয়াতে বহুত মানে স্পেচ বহুত আছে অকল প্লাষ্টিক ফেক্টৰী বুলি নহয় বহুত মানে তেনেকুৱা মানে টাইপৰ বহুত ফেক্টৰী আছে যিবিলাক অসমত নাই বাহিৰত চলি আছে হয় আৰু যিসকল আসলতে এই প্ৰতিবেদন চাই আসলতে যিসকল ব্যৱসায়ীয়ে আসলতে এই যে প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰিব তেওঁলোকক কি আহ্বান জনাব কেনেকৈ আসলতে আপোনাক যোগাযোগ কৰিব তো মোৰ এটা কোম্পানীৰ ফালৰ পৰা যোগাযোগ এটা নাম্বাৰ এটা আছে ৱেবছাইটো আছে ইমেইলো আছে তো কণ্টেক্ট নম্বৰো আছে এই কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰিলে কাষ্টমাৰবিলাকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ ভিডিঅ' চাই যদি কোনোবাই কাষ্টমাৰ আহে আমাৰ যিটো ফেক্টৰী যিটো জেনুইন ৰেট আছে ডিলাৰ প্ৰাইচৰ যিটো ৰেট আছে আমি সেইটো ৰেটে লগাই দিম সেইটো ৰেট লগাই দিম চাওক বহুতে ভাল কথা আসলতে এই প্ৰতিবেদন চাই যদি কোনো ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰিছে নিজৰ গাঁৱতে আপোনালোকে প্ৰত্যক্ষ কৰিছে চাইকেলত হয়তো বাইকত এই প্লাষ্টিকৰ সামগ্ৰী কোনোবা ব্যক্তিয়ে পিছফালে আসলতে বান্ধি তেনেকুৱা গাঁৱে আসলতে ভিতৰৰ এলেকাসমূহত যাই বিক্ৰী কৰা পৰিলক্ষিত হয় কিন্তু এই প্ৰতিবেদন চাই যদি তেনেকুৱা ব্যক্তি বা তেনেকুৱা ডাঙৰ ব্যৱসায়ী যদি আহি এই প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰি বিচাৰিছে তেন্তে আপোনালোকে এই প্ৰতিবেদনৰ যোগেদি যদি আপুনি আহে তেন্তে আপুনি সেই যি তেওঁলোকৰ উদ্যোগৰ পৰা যি ৰেটত আসলতে যি দামত আসলতে বস্তু আসলতে এই সামগ্ৰী বিক্ৰী কৰি আছে সেইটো ৰেটতে আপোনাক দি দিব এয়া আসলতে আছিলে যি আব্দুল মালিক
দৰঙৰ খাৰুপেটীয়াৰ খেতাশ্বৰৰ ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানাৰ যি স্বত্বাধিকাৰী আমি জানিলোঁ কেনেকৈ আচলতে এই কাৰখানাটো আচলতে আৰম্ভ কৰিছিলে মনত কেনেকুৱা ধৰণৰ চিন্তা আছিলে প্ৰথমতে তেখেতে বাহিৰৰ পৰা নিজে আচলতে ক্ৰয় কৰিছিলে এই প্লাষ্টিকৰ সামগ্ৰী আৰু তাৰপিছত এই বহুতো খৰচ হৈ গৈছিলে বহুতো টেক্স দিব লগা হৈছিলে আৰু সেই প্ৰতি লক্ষ্য ৰাখি নিজে আচলতে এই কাৰখানা আচলতে আৰম্ভ কৰিছে আৰু বৰ্তমান 100-200 কৰ্মচাৰী শ্ৰমিক এই যি উদ্যোগ কাৰখানাত আচলতে কৰ্মৰত আছে আৰু উপাৰ্জনৰ যি পথ বাছি লৈছে আৰু দেখুৱাম যি প্লাষ্টিকৰ যি সামগ্ৰী আছে ৰং বিৰঙৰ প্লাষ্টিকৰ সামগ্ৰী আপোনালোকে চাওক এয়া হৈছে বাল্টিন ঘৰত ব্যৱহাৰ কৰা এয়া হৈছে যি ঘৰত লাগতিয়াল সামগ্ৰী থোৱা তেনেকুৱা এটা আচলতে সামগ্ৰী খাৰুপেটীয়াৰ আচলতে খেতাশ্বৰ গাঁৱৰ ৰিজৱান প্লাষ্টিক উদ্যোগ কাৰখানাত এয়া আপুনি পাব আৰু এই প্ৰতিবেদনৰ তলত আমাৰ কণ্টেক্ট নাম্বাৰ যি স্বত্বাধিকাৰী আব্দুল মালিকৰ ফালৰ পৰা কণ্টেক্ট নাম্বাৰ দিয়া হ'ব যদি কোনোবা ব্যক্তিয়ে এই জানিব বিচাৰে সবিশেষ বা কেনেকৈ আচলতে ব্যৱসায়টো আৰম্ভ কৰিব যদি জানিবলৈ ইচ্ছা কৰিছে তেন্তে এই প্ৰতিবেদনৰ তলত দিয়া নাম্বাৰটো আপোনালোকে যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকে আগুৱাই আহক দৰঙৰ খাৰুপেটীয়াৰ খেতাশ্বৰৰ ৰিজৱান প্লাষ্টিকৰ উদ্যোগ কাৰখানালৈ